हेलो व्यूअर्स आपनालोक सकलोলৈ धन्यवाद जनाई আজি आपनालोকৰ ওচৰত লৈ আহিছো এক অতুলনীয় স্বাদৰ ৰেচিপি এয়া মুৰিঘণ্ট হয় এয়া মুৰিঘণ্ট বনাবলৈ প্ৰথমতে মই নহৰু কেঁচা জলকীয়া আদা গোলমৰিচ ইলাচি আৰু লং একেলগে দি এইখিনিক মই পেষ্ট বনাই লৈ লম পিয়াজ অকণ দি দিছো এয়া মাছৰ মুৰা এটা লৈ লৈছো এই মাছৰ মাথাটো মই ধুনিয়াকে ভাঙি লৈ লৈছো কেৰাহীত তেল বহাই দি দিছো তাতে ক্যাপসিকাম প্ৰথমতে মই ভাজি উঠাই লৈ আছো এইখিনি ভাজা হতে তাতে দি দিছো বিলাহীখিনিত অকমান নিমখ দি দিছো এইখিনিকো ভাজি উঠাই লৈ আছো এইখিনি ভাজা হৈ যাওতে এয়া মই আলুখিনি দি দিছো আলুখিনিও এয়া ভাজি উঠাই লৈ লৈছো আৰু অকমান তেল দি তাতে দি দিছো জিৰা আৰু তেজপাত দি এয়া মাছৰ মাথাটো ভাঙি তাতে তেলত দি ইয়াক ভালদৰে লৰাই মই ভাজি লৈ লম আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহযোগ আগবঢ়াব আৰু কিবা দিয়া পৰামৰ্শ থাকিলে আপোনালোকে কমেন্টছ আকাৰে জনাবলৈ নাপাহৰিব এয়া মাছৰ মাথাখিনি 6-7 মিনিট ভাজাৰ পিছত তাতে দি দিছো মই পিয়াজ যিখিনি সৰুকৈ কাটি লৈছিলো সেইখিনি পিয়াজখিনি অকমান ৰঙচুৱা হৈ আহতে তাতে এয়া দি দিছো আদা নহৰু আৰু কেঁচা জ্বলাৰ পেষ্টখিনি এইখিনি দি ভালদৰে লৰাই দি দিছো আৰু দি দিছো এয়া ধনিয়া গুৰি জিৰা গুৰি হালধি গুৰি আৰু জলকীয়া গুৰি এইখিনি দি ইয়াক লৰাই ভালদৰে ভাজি লৈ লম এইখিনি ভাজাখিনি যিমান ভাল হ'ব আঞ্জাখন হিমানে টেস্টি হ'ব এয়া ভালদৰে লৰাই লৈ লৈছো আৰু তাতে এয়া দি দিছো মগুৰ দালি মই ধুই লৈছিলো একাপ সৰু কাপেৰে সেইখিনিও ইয়াতে দি ইয়াক ধুনিয়াকৈ লৰাই দি আছো এইখিনি লৰাই দিয়াৰ পিছত এতিয়া এইখিনিৰ জুখৰে মই নিমখ দি দিছো নিমখখিনি দিয়াৰ পিছত ইয়াক আৰু এবাৰ লৰাই দি ইয়াক এতিয়া ঢাকনাখন মাৰি দি দিম এয়া ঢাকনা মাৰি থৈ দিছো 2 মিনিট মান পিছত এ খুলি লৈছো আৰু এয়া তেল তলৰ ফালে উপঙি উঠিছে এতিয়া ইয়াত এইখিনি হৈ যাওতে আলুখিনি দি দিছো আলুখিনি যদিও ভাজতে অকমান হিজিছে আৰু অলপ ডাঠ হৈ আছে এইখিনিক মই গুটেখিনি লগত দি ইয়াক আৰু অলপ ভালদৰে হিজাই লৈ লম আলুখিনি দিয়াৰ পিছত ভালদৰে অলপ লৰাই দি দিছো এনেকৈ ইয়াক 1 মিনিট মান ভালদৰে লৰাই লৈ লৈছো তাৰ পিছত ইয়াতে দি দিছো অলপ পানী এয়া পানী হাফ গিলাস হ'ব হাফ গিলাস পানী দি ধুনিয়াকৈ লৰাই দি ইয়াক এতিয়া ঢাকনা মাৰি দি থম এয়া ঢাকনা মাৰি দিছো মাজতে এবাৰ মই লৰাই দিছিলো আৰু এয়া পানীখিনি শুকাই যাওতে ঢাকনাখন খুলি আকৌ এবাৰ ইয়াক লৰাই দি দিছো এইখিনি দিয়াৰ পিছত ইয়াত এতিয়া মই ওপৰৰ পৰা পানী দি দিছো যাতে দালিখিনি ভালদৰে সিজি যায় দিয়াৰ পিছত ইয়াক ঢাকনা মাৰি দিছো আৰু ভালদৰে উতলি আহতে প্ৰায় 5 মিনিট মান পিছত এয়া ঢাকনাখন খুলি দিছো আৰু দিয়াৰ পিছত এয়া বিলাহী আৰু ক্যাপসিকামখিনি মই দি ইয়াক ভালদৰে এবাৰ লৰাই দি আছো এইখিনি দিয়াৰ পিছত এয়া মই অলপ লৈ লৈছো কচুৰি মিঠি এইখিনিক মই হাতেৰে ভালদৰে মোহাৰি ইয়াত দি দিছো আৰু এয়া দি দিছো গৰম মছলা হাফ চামুচ এইখিনি দি এবাৰ ভালদৰে লৰাই দি ইয়াক আকৌ ঢাকনাখন মাৰি হ'বলৈ থৈ দিম এয়া ঢাকনা মাৰি দিছো আৰু 5 মিনিট মান পিছত ঢাকনাখন খুলি দিছো কাৰণ ওপৰৰ পৰা দেখা যায় এয়া পানীখিনি শুকাই গৈছে এয়া মই নমাই লৈ লৈছো আৰু ইয়াক থুপথুপিয়াকৈ মই নমাই লৈ লৈছো আৰু এয়া মই বাটিত আপোনালোকৰ আগত পৰিবেশন কৰিছো এয়া দেখিবলৈ যিমান ধুনিয়া হৈছে খাবলৈও টেস্টি আপোনালোকে নিশ্চয় এনেকৈ এবাৰ ট্ৰাই কৰিব আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ